মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 252 নং বাঘমাৰা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক। 82জন ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে মাত্ৰ এজনহে শিক্ষক। প্ৰায় 2 বছৰ ধৰি চলি আছে এনেদৰে শিক্ষা প্ৰদান। ল'ৰা-ছোৱালীক সুশিক্ষাৰ দায়বদ্ধতাত ৰাইজৰ গাঁথিধনেৰে ৰাইজে নিয়োগ দিছে দুগৰাকী সমাজৰে শিক্ষিত মহিলাক। মন্দিয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়াক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। শিক্ষা বিভাগৰ বিভিন্ন এপছত প্ৰধান শিক্ষকে তথ্য যোগান ধৰিব লাগে, তেন্তে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। এই বিষয়ে কম মানে কি যেহেতু 82জন ছাত্ৰ-ছাত্ৰী আৰু মই অকলেই শিক্ষক, গতিকে এই ক্ষেত্ৰত ল'ৰা-ছোৱালী শিক্ষাদান কৰাটো মোৰ কাৰণে খুবেই কষ্টকৰ হৈছে। বৰ্তমান যি অফিচিয়েলি কাম কাজ থাকে খুবেই অসুবিধা হৈছে আৰু বিভাগক অলৰেডি আমি আগতেই জনাইছোঁ আৰু তেওঁলোকে আশ্বাস দিছে দিব বুলি কৈছে আৰু মোটামুটি প্ৰায় 2 বছৰমান হ'বই আৰু বয়স মোটামুটি প্ৰায় 100 বছৰ। 100 বছৰ পুৰণি স্কুলখনৰ নাম হ'ল 252 নং বাঘমাৰা প্ৰাথমিক বিদ্যালয়। যেহেতু মানে ছাৰৰো বিৰাট অসুবিধা আছে, চৰকাৰে আমাক নানান ধৰণৰ কাম দিছে, ছাৰে কামেই কৰিব নে ল'ৰা ছোৱালী খুবেই কষ্ট হৈছে আমাৰ, সেইকাৰণে আমি কাম নাই বিনামূলীয়া লোৱা নাই, এনেই কৰি আছোঁ মানে। হয়, ঠিকেই কৈছে। আমাৰ এইখন স্কুলত 82 ষ্টুডেণ্ট আছে, তাৰ বিপৰীতে এজন শিক্ষক। মই CRCC হোৱাৰে পৰাই চাই আছোঁ আৰু আমাৰ হেড টিচাৰজনে বিভিন্ন সময়ত ৰিপৰ্ট দাখিল কৰিছে মোলৈ, ময়ো বিভাগত দাখিল কৰিছোঁ। আমাৰ বিভাগৰ পৰা অচিৰেই বিষয়টো মানে নিষ্পত্তি কৰিব বুলি মোক জনাইছে। আমি ইতিমধ্যে ৰিপৰ্ট দাখিল কৰিছোঁ আৰু বিভাগৰ পৰাও আমাক সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিষয়টো নিষ্পত্তি কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।